Brilliant Academy, a junior college of arts and commerce, approved by Government of Assam and AHSCC. Address: Jail Road, Hambarapat, near ZMCH, Guwahati, Assam. Contact number 9678009298 and 700296174. Website www.brilliantacademy.org.in. Brilliant Academy, a junior college of arts and commerce, approved by Government of Assam and AHSCC. Address: Jail Road, Hambarapat, near ZMCH, Guwahati, Assam. Contact number 9678009298 and 700296174. Website www.brilliantacademy.org. নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ আমাৰ অতিথি অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী, আমাৰ সকলোৰে চিনাকি গীতাৱলী ৰাজকুমাৰী। আমি গীতাৱলী ৰাজকুমাৰীৰ পৰা জানিম বৰ্তমান অসমৰ জনপ্ৰিয় চেনেল ৰঙত সম্প্ৰচাৰিত হৈ থকা বান্ধোন ধাৰাবাহিকখনৰ সন্দৰ্ভত। লগতে আমি আলোচনা কৰিম সমগ্ৰ বিশ্ব তথা ভাৰত তথা অসমত কৰোণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই সময়ছোৱাত তেখেতে কেনেদৰে সময় অতিবাহিত কৰিছে। এই আমাৰ মাজত আমাৰ সকলোৰে চিনাকি মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। আপোনাক পোনপ্ৰথমতে মুখৰ লাইভলৈ স্বাগত জনাইছোঁ। নমস্কাৰ। আমি পোনপ্ৰথমে আপোনাৰ পৰা জানিব লৈছোঁ যে বৰ্তমান সময়ত অসমৰ জনপ্ৰিয় চেনেল ৰঙত সম্প্ৰচাৰিত হৈ আছে জনপ্ৰিয় ধাৰাবাহিক বান্ধোন, আৰু বান্ধোনত আপুনি এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সেই চৰিত্ৰটোৰ বিষয়ে আমাৰ পোহৰ লাইভৰ দৰ্শক জনাব। বান্ধোনত মই আৰতী চৰিত্ৰটোত অভিনয় কৰিছোঁ। এটা মুখ্য চৰিত্ৰ বান্ধোন ধাৰাবাহিকখনৰ। আৰু খুব আচলতে মোৰ খুব শক্তিশালী এটা নাৰী চৰিত্ৰ, যি জীৱনৰ প্ৰতিটো মুহূৰ্ততে বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে আৰু হৈ পেলাই সেইখিনিৰ সাহসেৰে মুখামুখি হৈছে। গতিকে খুব ভাল লগা এটা চৰিত্ৰ, যিকোনো অভিনেত্ৰীৰে এটা মানে সপোনৰ চৰিত্ৰ এটা। গতিকে মোৰ এতিয়ালৈকে মই খুব ভাল পাই আছোঁ আৰু দৰ্শকসকলে ভাল পাইছে, সেইটো মোৰ কাৰণে ডাঙৰ কথা। হয়, আচলতে আমি যদি চাওঁ ধাৰাবাহিকখনত যথেষ্ট আপোনাৰ এটা ষ্ট্ৰং কেৰেক্টাৰ, আমি সেই ষ্ট্ৰং কেৰেক্টাৰ আমি দেখিছোঁ যে আপুনি বহুতখিনি ঘাত প্ৰতিঘাতৰ মাজত আপুনি চৰিত্ৰটো লৈ যাব লগা হৈছে ধাৰাবাহিকখন। এই বিষয়ে কি ক'ব? প্ৰথম কথা, ধাৰাবাহিকখনৰ যি পৰিচালক বাপ্পা আহমেদ আৰু কাহিনীকাৰ হৈছে তেখেতৰ পত্নী মৈত্ৰেয়ী গোস্বামী, তেখেতো অভিনেত্ৰী, আপোনালোকে জানে। গতিকে তেওঁ লিখিছে ইমান সুন্দৰকৈ, আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ চিমি তালুকদাৰ। গতিকে আমাৰ গোটেই প্ৰথম কথা, ধাৰাবাহিকখন মানুহে খুব মৰমেৰে আঁকোৱালি লৈছে। আৰু পৰিয়ালৰ যিটো এটা পৰিয়ালৰ যি মানে বান্ধোন, এটা যৌথ পৰিয়ালৰ যি বান্ধোন, আমি আমাৰ ককা আজু ককা তেওঁলোকৰ দিনত আমি সেইখিনি বস্তু বেছিকৈ দেখিবলৈ পাইছিলোঁ। আৰু এতিয়া কি হৈছে, মানুহবিলাক সকলো কৰ্মমুখী হোৱাৰ কাৰণে, আগতেও আছিলে, আগতে যেনিবা জীৱিকাৰ কাৰণে কৃষি প্ৰধান আছিলে আৰু মহিলাসকলে কৃষি কাৰ্যত এনেকৈ সহায় কৰিছিলে। কিন্তু যিখিনি আৰ্বান এৰিয়া, সেইখিনিত আজিকালি কি হয়, পুৰুষৰ লগতে নাৰীসকলেও সমানে কাম কৰিব লগা হয়, যিহেতুকে পৃথিৱীখন বহুত সলনি হৈছে, আগবাঢ়ি গৈছে। গতিকে তেতিয়া কিছুমান সমস্যাৰ আচলতে উদ্ভৱ হয়। খুব প্ৰেক্টিকেল কথা এটা এইটো, যে ককা আইতা, মা দেউতা, মাহী মহা, যিখিনি আমাৰ সম্বন্ধখিনি, যেনেকৈ আমি সকলো এটা ঘৰত গোট খাই এনেকৈ থাকিছিলোঁ, এতিয়া কি হয়, কৰ্মসূত্ৰে আমি ভাগ ভাগ হ'ব লগা হৈছে। গতিকে সেই সময়ছোৱাত মানুহৰ যিটো এটা মনস্তত্ব, মানুহৰ প্ৰত্যেকজন মানুহৰ ভিন ভিন যিটো চিন্তা ধাৰণা বা তেওঁলোক কিদৰে আগবাঢ়িছে জীৱনটোত, সেই গোটেই কথাখিনি আচলতে বান্ধোনত সোমাই আছে। আৰু
যিটো সচৰাচৰ আমাৰ জীৱনবিলাকত এই কথাখিনি চলি থাকে গতিকে প্ৰত্যেকজন মানুহে নিজৰ এক প্ৰতিচ্ছবি আচলতে দেখিবলৈ পাইছে আচলতে আমি চাওঁ যে বান্ধোন ধাৰাবাহিকখনত আপুনি খুব এটা চিৰিয়াছ ৰোল প্লে কৰিছে আপুনি আৰু সেই ৰোলটোৰ বিষয়ে আপুনি কি ক'ব আৰতী চৰিত্ৰটো খুব মই কৈছোঁৱেই ভাল লগা এটা চৰিত্ৰ আৰু প্ৰথম যেতিয়া মোৰ ওচৰলৈ আহিছিলে চৰিত্ৰটোৰ কাৰণে তেতিয়া মই ভাবিছিলোঁ যে ইমান মানে বিনয় মোৰ এগেইনষ্টে কৰিছে দীপন ভৰালী আৰতী আৰু বিনয়ৰ কাণ দুখনতে বুজাটো আছে চিৰিয়েলখনৰ তেওঁলোকৰ ওপৰতে ভেজা দি পেলাই আগবাঢ়ি যাব গতিকে প্ৰথম অৱস্থাততো খুব এটা চিন্তা চৰ্চা এটা কৰিছিলোঁ আৰু প্ৰস্তুত হৈছিলোঁ মানসিকভাৱে যে কিদৰে আগুৱাই নিম চৰিত্ৰটো আৰু ঠিক যেনেদৰে ভাবিছিলোঁ মোৰ খুব ভাল লগা কথা যে মোৰ যিসকল আৰ্টিষ্ট সহশিল্পী তেওঁলোকে ইমান সহযোগিতা আগবঢ়ায় আৰু আমাৰ ডাইৰেক্টৰে তেওঁ ডাইৰেক্টৰিয়েল ট্ৰিটমেণ্টখিনি ইমান সুন্দৰকৈ দিছে এডিটৰে ধুনীয়াকৈ কাম কৰিছে গতিকে মোৰ চৰিত্ৰটো মানে মোৰ আগুৱাই নিবলৈ খুব সুবিধা হৈছে আৰু আৰতীৰ চৰিত্ৰটো খুব সহনশীলা এগৰাকী মহিলা আমি যদি ধৰিত্ৰীৰ লগত আমাৰ যদি তুলনা কৰোঁ পৃথিৱীখনৰ লগত গতিকে তেনেকুৱা ধৰণৰ যেনেকৈ আমাৰ পৃথিৱীখনে আমাৰ সকলোৰে ধৰিত্ৰী মায়ে যেনেকৈ আমাৰ বুজাবিলাক লৈ আছে সহ্য কৰিছে ভালে বেয়াই ঠিক তেনেকৈ আৰতী চৰিত্ৰটোৱে বহুত ধৈৰ্য সহ্য সকলোখিনি আছে সাধাৰণতে এগৰাকী নাৰীৰ মাজত সকলোখিনি শক্তি থাকে বুলি কোৱা হয় দুৰ্গা মাৰ শক্তিখিনিও থাকে কালী মাৰো থাকে এনেকুৱাকৈ আমি কওঁ আৰু সেই হয়তো ভগৱানেও সৃষ্টিৰ যিখিনি ক্ষমতা সেয়া নাৰীকে দিছে আমাৰ কবি সাহিত্যিকসকলেও কয় গতিকে আৰতী চৰিত্ৰটো এই গোটেইখিনিৰ এটা চিম্বল বুলি ক'ব পাৰি মানে আপুনি আৰতী চৰিত্ৰটো কৰি যথেষ্ট সুখী অনুভৱ কৰিছে মই খুব ভাল পাইছোঁ কাৰণ ঘৰ এখনৰ খুব বান্ধোনটো ধৰি ৰাখিবৰ কাৰণে এগৰাকী নাৰীয়ে আচলতে বেছি ত্যাগ কৰিব লগা হয় পুৰুষসকল যিহেতু বাহিৰে বাহিৰে থাকে পুৰুষৰ ইন কম্পেৰিজন নাৰীৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ কোনোবাখিনিত চাগে নাৰী বেছি অনুভূতিশীল নেকি কিছুমান ক্ষেত্ৰত তেনেকুৱা যেন ভাৱ এটা হয় গতিকে তেনে ক্ষেত্ৰত আৰতীৰ চৰিত্ৰটোৰ যিখিনি ভাৱ অনুভূতি সেইখিনি আচলতে সমাজৰ প্ৰতিগৰাকী নাৰীকে প্ৰতিনিধিত্ব কৰিছে গতিকে তেনেকুৱা কথাখিনি লৈ পেলাই মই খুব সুখী চৰিত্ৰটোক লৈ আৰু দৰ্শকসকলে ইমান সঁহাৰি আগবঢ়াব বুলি মই ভবা নাছিলোঁ মোৰ মানে প্ৰতিটো সময়তে মোলৈ মেছেজ আহিয়ে থাকে আৰু মানুহে কয় বাইদেউ আপুনি বহুত কন্দুৱাইছে গতিকে সেইখিনি কথা তাতকৈ নালাগে আৰু আমি দেখিছোঁ যে আপোনাৰ ধাৰাবাহিকখন অসমৰ প্ৰত্যেকটো পৰিয়ালৰ যথেষ্ট মানে মৰমো হৈ পৰিছে আৰু এই ধাৰাবাহিকখনত আমি দেখিছোঁ যে নৱাগত অভিনেতা অভিনেত্ৰী ধাৰাবাহিকখনত অভিনয় কৰিছে আপোনাক কেনেকুৱা লাগিছে মুনমী কলিতাও এই ধাৰাবাহিকখনত অভিনয় কৰিছে হয় মুনমী আছে অনন্যা আছে ফ্ৰেংকি আছে কিশোৰ নৱাগত সকলৰ মাজত অতিকে জনপ্ৰিয় তেওঁলোক তাৰপাছত আমাৰ কমল ৰেৱতী আছে ৰুমা কলিতা আছে মানে নতুন প্ৰজন্ম পুৰণা তাতকৈ পুৰণা সকলোখিনি বহুখিনি আৰ্টিষ্ট ইয়াত আছে আৰু চিৰিয়েলখনৰ আটাইতকৈ ভাল লগা দিশটো হ'ল প্ৰতিটো চৰিত্ৰই ইয়াত স্ক'প পাইছে প্ৰতিটো চৰিত্ৰই ফুটি ওলাইছে গতিকে খুব সেইটো কাৰণে উপভোগ্য হৈছে আচলতে আৰু যিহেতুকে আজিকালি এনেকুৱা হৈছে যে আমি আমাৰ যদি আশে পাশে অলিয়ে গলিয়ে চাওঁ তেতিয়াহ'লে আমি দেখোঁ যে খুব এটা সংস্কৃতি গঢ় লৈ উঠিছে মানুহে কি কৰিছে পুৰণা মাটি ভেটি এইবিলাক কি ফ্লেট বনাবলৈ দি দিছে ফ্লেট লাইফটো কিছুমানে খুব পচন্দ কৰে আৰু তেনেকৈ থাকি পেলাই ভাল পায় আচলতে আৰু থাকিবলগীয়া হৈছে বাধ্যত পৰিও থাকিব লগা হৈছে কিন্তু কথাটো এনেকুৱা ধৰণৰ যে কিছুমান সংস্কাৰ আচলতে বয়োজ্যেষ্ঠসকলৰ অবিহনে আধৰুৱা হৈ থাকে যেনেকৈ মোৰ মা দেউতা বা ককা আইতাহঁতে যিখিনি সংস্কাৰ দিব পাৰিব মই অকলে মোৰ ছোৱালীজনীক সেইখিনি সংস্কাৰ দিব নোৱাৰোঁ গতিকে সেই কথাখিনি কোনোবা এজন দৰ্শকেও যদি বান্ধোনখন চাই সেই কথাখিনি যদি অন্তৰৰ সৈতে উপলব্ধি কৰে আমাৰ গোটেই টীমটোৰ কাৰণে সেইটো এটা বৃহৎ সাফল্য হ'ব বুলি মই ভাবোঁ কোনোবাই আৰু মই বিশ্বাসী মানুহখিনিৰ যিখিনি কমেণ্ট মই পাইছোঁ মানুহখিনি কিন্তু মনত লাগিছে নিজকে চাব পাৰিছে যে
কি বিচাৰি আমি গৈ আছোঁ, আচলতে আমি কি হ'ব লাগে, আমি নিজৰ মানৱীয়তা কোনখিনিত আমি মানৱীয়তাখিনি হেৰুৱাইছোঁ, আৰু মানুহ হিচাপে আচলতে আমি অমানুহৰ দৰে আচৰণ কৰিব লাগেনে, এই কুৱেশ্যনবিলাক এই চিৰিয়েলখনে মানুহৰ মনত এইখিনি দিব বুলি মই ভাবিছোঁ। আৰু আচলতে মানুহে এটা মেছেজ প্ৰেৰণ কৰিছে, আমাৰ বিশেষভাৱে সমাজৰ এটা দায়বদ্ধতা আমি দেখিছোঁ। আমি আন এটা প্ৰশ্ন কৰিছোঁ যে আপোনাৰ 100 নম্বৰ খণ্ডত আমাৰ সকলোৱে চাইছে, ময়ো চাইছিলোঁ, যে 100 নম্বৰ খণ্ডত এটা খুব সুন্দৰ আপোনাৰ এটা সংলাপ আছিল, যেতিয়া আপোনাৰ খুৰা আৰু খুৰী আপোনাৰ ঘৰলৈ আহিছিল আৰু আপোনাৰ পুত্ৰ আৰু বোৱাৰী বাহিৰত আছে। সেই সময় কিন্তু এটা সংলাপ যথেষ্ট শক্তিশালী আছিল যে আপোনাৰ সন্তান নহয় যে সেইবাবে আপুনি তেওঁলোকৰ অধিকাৰ জগাব নোৱাৰে, তেনেকুৱা এটা ধৰণৰ সংলাপ আছিল। তেনেকুৱা ধৰণৰ সংলাপৰ বিষয়ে কি ক'ব আপুনি? মানুহবিলাকে আচলতে মোৰ যদি মই ফিলচফিৰ মানুহ, মই অকণমান দাৰ্শনিকৰ ভাষাতেই ক'ম, মানুহবিলাকে আচলতে কি বিচাৰি জীৱনটোত কি বিচাৰে, সুখৰ পিছতে মানুহে যাবলৈ খোজে। আমি আগতে কবিতা পঢ়িছিলোঁ, সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পাই সংসাৰ দুখৰ উপৰি দুখ। তেনেকুৱা খুৰা খুৰী যিটো কেৰেক্টাৰ আমাৰ, খুৰাই বিনয় আৰু আৰতীক বিয়াৰ আগতেই কয় যে আমাৰ ফালৰ পৰা কিন্তু সন্তানৰ আশা তুমি নকৰিবা, মোৰ দাদাৰ 3টা সন্তানেই আমাৰ সন্তান হ'ব। তেতিয়া আৰতীয়ে কৈছিলে যে মাক হ'বৰ কাৰণে যে সন্তান জন্ম দিব লাগিব এনেকুৱা কথা নাই, মই নিজেও খুৰা খুৰীৰ লগতে ডাঙৰ হৈছোঁ, গতিকে সেই সন্তানকেইটাৰ মনত যিখিনি অনুভূতি, যিখিনি তেওঁলোকৰ মনৰ ভাৱ, সেই কথাখিনি মই ভালকৈ জানো। কাৰণ যি ভোগ কৰে, আমি বেলেগৰ দুখত দুখী হ'ব পাৰোঁ, কিন্তু অনুভৱখিনি তেওঁৰ নিচিনাকৈ কৰিব নোৱাৰোঁ। কাৰণ সেই স্থানত থকা মানুহজনেহে জানে যে তেওঁ কিখিনি সহ্য কৰিছে বা এনেকুৱা ধৰণৰ কথা। গতিকে আৰতী বিনয়ৰ চৰিত্ৰটো তেনেকুৱা, খুৰীয়েতো সততে গালিয়ে পাৰি থাকে তেওঁ, গতিকে খুৰী কেৰেক্টাৰটো হৈছে খুব এটা মানে কঠিন হৃদয়ৰ এগৰাকী তেওঁ নাৰী। আৰতীয়ে জীৱনত সমস্তখিনি কৰিছে তেওঁক সুখ দিবৰ কাৰণে, কিন্তু কোনোবাখিনিত হয়তো তেওঁ নিজৰ কৰি ল'ব নোৱাৰিলে। আৰু সমাজত আমি এনেকুৱা এচাম মানুহ দেখোঁ, সকলোলৈকে মোৰ কথাখিনি বুজি পাব বুলি মই আশা কৰিলোঁ, যে নিজৰ বস্তুটো বিচাৰে, নিজৰ তেজৰ নিজৰ ব্লাডৰ হ'ব লাগিব। এইখিনিতে মই এটা কথা কওঁ, হাজবেণ্ড ৱাইফ তেওঁলোকৰ মাজতো কোনো তেজৰ সম্পৰ্ক নাথাকে। তেওঁলোক যদি পৃথিৱীত সকলোতকৈ আপোন হৈ যাব পাৰে ইজনে সিজনৰ কাৰণে, তেতিয়াহ'লে কোনোবা এহাল নিসন্তান দম্পতীয়ে যদি এজন সন্তান তুলি লয়, সেই সন্তান কিয় আপোন হ'ব নোৱাৰিব, নিজৰ হ'ব কিয় নোৱাৰিব? কোনোবাই যদি কয় তুলি লৈছে, তুলনীয়া, সেই কথাটো কিয় আহিব লাগে? কাৰোবাক হৃদয়ৰ পৰা যদি মানুহে নিজৰ কৰি লয়, তেতিয়াহ'লে সেই ক্ষেত্ৰত সমাজেই আঙুলি উঠক বা 10জন মানুহে প্ৰশ্নই কৰক, সেইখিনিৰ মুখামুখি হ'ব পৰাকৈ মানুহৰ আচলতে সাহস থাকিব লাগে, যিটো সাহস আৰতী নামৰ কেৰেক্টাৰটোৰ আছে। তেওঁ সেয়ে কৈছে, সন্তান মাক হ'বৰ কাৰণে যে সন্তান জন্ম দিব লাগিব এনেকুৱা কোনো কথা নাই। সিহঁতক মই জন্ম নিদিব পাৰোঁ, কিন্তু এই দুখন হাতেৰে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। গতিকে সিহঁতৰ সপোনবোৰকে নিজৰ সপোন কৰি লৈছোঁ। গতিকে সেই যে এটা নাৰীৰ হৃদয়খন, আমি যদি চাওঁ, আমি যদি কওঁ মাদাৰ টেৰেছা, ফ্লৰেন্স নাইটিংগেল, আমাৰ সন্মুখত কিমান সুন্দৰ এক্সাম্পল আছে, উদাহৰণ আছে। গতিকে আপোন হ'বলৈ হ'লে এইটো কথা মই নাভাবোঁ যে তেজৰ সম্পৰ্ক থাকিব লাগিব। সেইটো আৰতী চৰিত্ৰটোৰো এটা মত। আৰু ব্যক্তিগতভাৱে মোক যদি সোধা যায় গীতাৱলী ৰাজকুমাৰীয়ে কি বুলি কয়, তেতিয়াহ'লেও মই ক'ম যে তেজৰ সম্পৰ্কই আচলতে আপোন পৰ নিৰ্ধাৰণ নকৰে। মনৰ যিটো মানুহৰ সম্পৰ্ক থাকে, মানসিক যিটো সম্পৰ্ক থাকে, সেইটোহে আচলতে, সেইটো সকলোৰে ঊৰ্ধত, সকলোৰে ওপৰত। ধন্যবাদ প্ৰিয় দৰ্শক।
গীতাৱলী ৰাজকুমাৰীৰ জৰিয়তে আমি বান্ধোনৰ সমগ্ৰ কাহিনী আমি দেখিলোঁ আৰু সঁচা অৰ্থত আমি সমাজ ব্যৱস্থাত হৈ থকা এটা জীয়া কাহিনীয়ে ৰচিত বান্ধোন। আমি পোহৰ লাইভেটৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ বাপ্পা আহমেদ ডাঙৰীয়াক, লগতে বান্ধোনৰ সম্পূৰ্ণ টীমক আমি ধন্যবাদ জনাইছোঁ যে অসমক এখন সুন্দৰ ধাৰাবাহিক অসমৰ ৰাইজৰ বাবে উপহাৰ দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আমি আপোনাৰ পৰা আন এটা প্ৰশ্ন জানিব বিচাৰিছোঁ যে গীতাৱলী ৰাজকুমাৰী যথেষ্ট এটি সুন্দৰ নাম আৰু যথেষ্ট জনপ্ৰিয়, এই নামটো আপোনাক কোনে ৰাখিছিল? হয়, মোক বহুতে প্ৰশ্ন কৰে। মোৰ নামটো বহুতে বেলেগ বেলেগ ধৰণেও কয়, কোনোবাই গীতাবালী, কোনোবাই গীতাৱলী, কোনোবাই বেলেগ বেলেগ ধৰণে, মানে কনফিউজ চব। মই আজি সকলো দৰ্শককে কওঁ যে মোৰ নামটো গীতাবালী। এই নামটো মোৰ দেউতাই ৰাখিছিলে। দেউতা হিন্দী ছবি জগতৰ বহুত পুৰণা এগৰাকী অভিনেত্ৰী আছিলে গীতাবালী। দেউতাই তেখেতৰ নামটোৰ পৰাই মোৰ নামটো ৰাখিছিলে সম্ভৱতঃ। আৰু যিয়ে নহওক দেউতাই ৰখা এই নামটো মোৰ বৰ প্ৰিয়, খুব ভাল লগা। এতিয়া কথা এটা সুধোঁ যে গীতাৱলীটো গীতাৱালী আপোনাৰ একচুৱেল নামটো, কেতিয়াবা অসুবিধাত পৰিছে? নিশ্চয় অসুবিধাত কেতিয়াবা পৰোঁ। মই বিশেষকৈ বেংকত মোৰ এবাৰ বৰ দিগদাৰ হৈছিলে। মই GITA লিখিছিলোঁ আচলতে, তাৰপিছত চাইন নিমিলে। মই GEE লিখি আছোঁ, মই মানে GIও লিখি দিওঁ, GEEও লিখোঁ। এনেকুৱা কাৰণে মানে বেংকত এবাৰ মই খুব অসুবিধাত পৰিছিলোঁ। ধন্যবাদ। নিশ্চিতভাৱে আমিও জানিলোঁ আপোনাৰ নামটো। আমি আপোনাৰ পৰা আন এটা প্ৰশ্ন জানিব মন গৈছে এইমাত্ৰ যে আপুনি ভ্ৰাম্যমাণ জগতত এতিয়ালৈকে আপুনি নিশ্চয় ভুমুকি মৰা নাই, আপুনি চলচ্চিত্ৰ জগততে আছে, আপুনি নিশ্চিতভাৱে সন্মান কৰে, আপুনি যিহেতু এগৰাকী অভিনেত্ৰী। ভৱিষ্যতে আমাৰ ৰাইজে আপোনাক ভ্ৰাম্যমাণ জগতত দেখিবনে বাৰু? ৰাইজৰ চাগে সেইটো আশা পূৰণ নহ'ব, কিন্তু মই ভ্ৰাম্যমাণলৈ যাম বুলি ভবা নাই। কিন্তু মই এইবাৰ মঞ্চত মই অভিনয় কৰিছিলোঁ মাজুলীৰ শালমৰাত। মই ৰাসত অভিনয় কৰিছিলোঁ দৈৱকীৰ চৰিত্ৰত, আৰু জীৱনত পোনপ্ৰথমবাৰৰ বাবে মঞ্চ অভিনয় কৰিছিলোঁ। আৰু শালমৰাবাসীৰ যি মৰম, যি চেনেহ, সেইখিনি বুকুৰ মাজত লৈ উভতি আহিছিলোঁ। মোৰ সদায় কাৰণে সেইখিনি স্মৃতি সদায় থাকিব মোৰ মনত, খুব ভাল লগা স্মৃতি। নিশ্চিতভাৱে আমাৰ দৰ্শকেতো মনত থাকি যাব যে আপোনাক উদূৰ ভৱিষ্যতেও ভ্ৰাম্যমাণ জগতত নিশ্চিতভাৱে দেখিব, দৰ্শক হিচাপে দেখিব। ধন্যবাদ। আমি আন এটা প্ৰশ্ন আপোনাৰ জানিব বিচাৰিছোঁ যে বৰ্তমান বিশ্বত ভাৰত তথা অসমত কৰোণা ভাইৰাছ, এই কৰোণা ভাইৰাছত সকলোৱে জনজীৱন স্তব্ধ হৈ পৰিছে। আমি যদি চাওঁ শিল্পীয়ে হওক, সকলো স্তৰৰ জনজীৱন স্তব্ধ হৈ গৈছে। এই সময়ত আপুনি লকডাউনৰ সময়ছোৱাত আপুনি কেনেদৰে সময় অতিবাহিত কৰিছে? মই আচলতে যেতিয়াৰ পৰা কৰোণা ভাইৰাছৰ প্ৰসংগটো আহিছে অসমত বিশেষকৈ, তেতিয়াৰ পৰা মই নিজেও বিভিন্নজনৰ মাধ্যমেৰে, আচলতে ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে হওক, টিভিতে হওক, এনেকুৱা ধৰণৰ মই কৈ আহিছোঁ যে মানে সজাগতাখিনি ল'বলৈ। প্ৰথমৰ পৰা বহুত সজাগতা ল'লোঁ, কিন্তু অসমত এনেকুৱা হ'ল বেমাৰটো অহাৰ আগতে আমি বেছি সজাগ হ'লোঁ, এতিয়া অকণমান কমটি সজাগ হৈছোঁ, এনেকুৱা এটা লাগে কথাটো। কিন্তু আমাৰ কাৰণে খুব সকাহৰ কথা যে যিখিনি মানুহ কোৱাৰেণ্টাইনত আছে বা বাহিৰৰ পৰা আহিছে, সেই মানুহখিনিৰহে এতিয়ালৈকে ক'ভিডত আক্ৰান্ত হৈছে আৰু তেওঁলোক আৰোগ্য হৈছে। খুব ভাল কথা আমাৰ কাৰণে। হয়তো অসমৰ ৱেডাৰটোৰ কাৰণেই হওক কিবা, এইটো বিজ্ঞানীসকলে জানিব আৰু আমিতো আৰু কেনেকৈ জানিম। কিন্তু তথাপিও মানুহখিনি যে আৰোগ্য হৈছে সেইটো আমাৰ কাৰণে খুব ভাল কথা। আৰু স্বাস্থ্য বিভাগৰ সকলো মানুহ আচলতে ধন্যবাদৰ পাত্ৰ, তেওঁলোকে বৰ লাগি আছে এখেতসকলৰ লগত। তাৰ মাজত অভিযোগ প্ৰতি অভিযোগ এইবিলাক থাকিবই, আছেই। সেইখিনি নোহোৱা কৰিব পাৰিলে ভাল। আৰু সেইটো মানে শাসক পক্ষই হওক বা আমিয়ে হওক, সকলোৱে আচলতে আমি জনসাধাৰণেও আমি মানে চৰকাৰক আমি লগ দিব লাগিব আৰু তেওঁলোকেও লগ দিব লাগিব, তেতিয়াহে মই ভাবোঁ আমি সমানে ফাইট কৰিব পাৰোঁ। কিন্তু এতিয়ালৈকে যিখিনি হৈ আছে সেইখিনিতো ভাবিছোঁ যে সোনকালে নোহোৱা হ'ব, ভাল দিন এটাৰ কাৰণে। আৰু এই সময়খিনি কেনেকৈ অতিবাহিত কৰিছোঁ মানে ঘৰতে আছোঁ, ক'লৈকো এনেকৈ ওলাই যোৱা নাই বিশেষ প্ৰয়োজন নহ'লে। আৰু মানুহ দুনুহৰ সমাগম ঘৰলৈ নাই। মোৰ মা দেউতা বয়সস্থ মানুহ, গতিকে তেওঁলোক থকাৰ কাৰণে আমি আচলতে তেনেকৈ ইমান হেৰি কৰা নাই। এতিয়া লকডাউন খোলাৰ পাছত অকণমান দুই এজন ফেমিলি মেম্বাৰে আহে আৰু, কিন্তু তথাপিও আগৰ যিটো আমাৰ এটা গতিত চলি আছিলে জীৱনটো, সেইটো হঠাতে আমাৰ সকলোৰে কাৰণে স্তব্ধ হৈ গৈছে।
গতিকে গতি এটাত যেতিয়া বাধা এটা পৰে তেতিয়া সকলোৰ খেলি মেলি হয় সকলোৰে দৰে আমাৰো খেলি মেলি হৈছে আমি নিজৰ নিত্য নৈমিত্তিক কৰ্মবিলাকলৈ ওলাই যাব পৰা নাই আৰু মই ভাবোঁ যে এই কথাবিলাকে মানুহক চাগে বহুত মানসিকভাৱে মানুহক কিন্তু মানে অকণমান বেমাৰী কৰি তুলিব নেকি মানে সদায় আমি এনেকৈ ওলাই যাওঁ যে কাম কৰিবলৈ যাওঁ এটা মানে ৰাছ এটা থাকে সদায় দৌৰা দৌৰি এই কলেজ এই স্কুল এই গোটেই বস্তুখিনি হঠাৎ স্তব্ধ হৈ গৈছে আৰু ভগৱানক চিন্তা কৰাৰ বাহিৰে আৰু বেলেগ উপায় এতিয়া পোৱা নাই আমি আন এটা প্ৰশ্ন আপোনাক জানিব বিচাৰিছোঁ যে এই লকডাউনৰ সময়ছোৱাত বিশেষভাৱে চলচ্চিত্ৰ জগতে হওক ভ্ৰাম্যমান জগতে হওক যথেষ্ট ক্ষতি হৈছে আপোনালোকে এগৰাকী আপুনি অভিনেত্ৰী হিচাপে চৰকাৰক কি আহ্বান জনাব কিবা নিশ্চয় কৰণীয় আছে শিল্পী সমাজক লৈ মই আচলতে কথাবিলাক অকণমান বেলেগ ধৰণে ভাবোঁ দেই এতিয়া যেনিবা আমাৰ ঘৰখনতে হেড অফ দ্য ডিপাৰ্টমেণ্ট বুলি ক'লে আমাৰ দেউতাই ঘৰখন এতিয়ালৈকে ষ্টিল দেউতা যদিও বয়স হৈছে তেখেতে চলাই আহিছে দেউতাৰ আমাৰ প্ৰতি কৰণীয় বহুত আছিলে যিখিনি দেউতাই কৰিলে বা কৰি আছে এতিয়াও আৰু আমাৰো কিন্তু কিছুমান কথা থাকে যে দেউতাৰ প্ৰতি আমি কৰিবলগীয়া সেই গোটেই কথাখিনি সমিল মিলেৰে আগবাঢ়িলেহে সুবিধাটো হয় ঠিক তেনেকৈ এতিয়া শিল্পী সমাজৰ কাৰণেই বুলি নহয় চৰকাৰৰ প্ৰতিটো বিভাগৰ প্ৰতি চৰকাৰৰ বহুত দায়িত্ব আছে দায়বদ্ধতা আছে যিহেতু আমিয়ে নিৰ্বাচন কৰি পঠাইছোঁ তেখেতসকলক আমাক চাবৰ কাৰণে নহয় জানো গতিকে তেওঁলোকৰ পৰা আমাৰ আচলতে আশা ভৰসা বহুত আছে যে আমাৰ অসুবিধাবিলাক তেওঁলোকে জানক বুজক দেখক এনেকুৱা ধৰণৰ কথা এটা গতিকে শিল্পীসকলৰ কথাটো প্ৰায়ে এনেকুৱা হয় যে বহু শিল্পীৰ আমি দেখিবলৈ পাওঁ যে মানে আৰ্থিক অনাটন চিকিৎসাৰ অভাৱত চৰকাৰী সাহায্য খোজে 10জন ৰাইজে সাহায্য দিয়ে এনেকুৱা ধৰণৰ কিন্তু এইখিনি হৈছে নিৰবিচ্ছিন্নভাৱে আমাৰ শিল্পীসকলে এনেকুৱা কিছুমান শিল্পী আছে যি মানে প্ৰচাৰ বিমুখ নিৰবিচ্ছিন্নভাৱে তেওঁলোকে কেৱল কামেই কৰি গৈছে আচৰিত লাগে দেখিলে একো প্ৰতিদানৰ আশা নকৰি তেওঁলোকে কাম কৰি গৈছে এনেকুৱা ধৰণৰ আছে গতিকে সেইসকলৰ প্ৰতিয়ে হওক সকলোৰে প্ৰতি চৰকাৰৰ এটা কৰ্তব্য আছে এটা দায়িত্ব আছে আৰু আজি খুব বেয়াকৈ মই নিজে যিহেতু বাকীকেইটা ডিপাৰ্টমেণ্ট মই এৰিছোঁ মই নিজে যিহেতু শিল্পী গতিকে মই মোৰ লগত জড়িত কথাবিলাকেই ক'ম দৰ্শকসকলে সকলোৱে চাই আছে বান্ধোন আৰু বান্ধোনখনৰ আমাৰ শ্বুটিং সমাপ্ত হোৱা নাই আমাৰ চিৰিয়েলখনৰ শ্বুটিং বাকী আছিল গতিকে সেই সময়ছোৱাত আমাৰ কি হৈছে গেডাৰিংটো আমি হ'ব নোৱাৰোঁ চৰকাৰে যিহেতু 5জন মানুহ এনেকৈ লগ হ'বলৈ দিছে বা এতিয়া মই ৰিচেণ্টলি পালোঁ হায়দৰাবাদত মানে তেওঁলোকে শ্বুটিং কৰিবলৈ পাৰ্মিশ্যন দিছে 20জন মানুহ একগোট হ'ব পাৰিব কোনোবা এডোখৰ ঠাইত সোমাই পেলাই তেওঁলোকে শ্বুটিংটো কৰিব পাৰিব কিমান দূৰ বাতৰিটো কি মই নাজানো মোবাইলত আহিছিলে মেছেজ এটা মই তেনেকৈ পাইছোঁ গতিকে চৰকাৰৰ পৰা আচলতে খুব আশা কৰিছোঁ যে তেওঁলোকে এই কথাটো আমাক এটা মানে ক্লিয়াৰ এটা পিকচাৰ এটা দিয়ক যে আমি কামটো কৰিব পাৰিম নে নোৱাৰিম কাৰণ আমাৰ টেকনিচিয়ানসকল যিসকল থাকে বা শিল্পীসকল যিসকল থাকে তেওঁলোকে ডেইলি কাম কৰি পেলাই খাই থকা এনেকুৱা মানুহ মানে গতিকে তেওঁলোকে কিছুমান মানুহ বাৰু থাকিব সঞ্চিত ধন উলিয়াই বা তেনেকুৱা ধৰণে খাই থাকিব কিন্তু যিসকলে সদায় কাম কৰি পেলাই তেনেকৈ খাই থাকে তেওঁলোকৰ বিৰাট অসুবিধা হৈছে আৰু তেওঁলোক সাহায্য কিমান দিব মানে সাহায্য দিও সেইটো সমস্যাৰ সমাধান কৰিব নোৱাৰি গতিকে এনেকৈ পাৰি নেকি তেনেকুৱা শিল্পী সমাজে খুব আশা কৰি আছে যে এটা মানে আমাক সলিউশ্যন এটা দিয়ক আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ গীতাৱলী ৰাজকুমাৰী আগন্তুক পৰিকল্পনা কি এতিয়াতো পৰিকল্পনা বুলি ভাবিবলৈ ভয় লগা হয় যিহেতুকে সমস্যাটো আমি সমাধানেই পোৱা নাই এতিয়ালৈকে গোটেইখিনি যদি সমাধান হৈ যায় তেতিয়াহ'লে আমাৰ শ্বুটিঙৰ কাম অলপমান বাকী আছিলে সেইখিনি কৰিলোঁহেঁতেন আৰু ঘৰতো মোৰ আচলতে যোৰহাটতো কৰিবলগীয়া মোৰ বহুত কাম আছে সেই কামখিনি শ্বুটিং ৰিলেটেড কামেই সেইখিনি কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া অন্ততঃ এবছৰলৈ যে কিবা এটা সমিধান এটা ওলাব যদি কিবা এটা নোলায় প্ৰিভেণ্টিভ এটা কিবা আমি
এবছৰমানলৈকে ঘৰতে যদি বহি থাকিব লগা হয় তেতিয়া কিন্তু কি হ'ব লাগে সেই কথাটো একেবাৰে গম পোৱা নাই আনচাৰ্টেইন একদম আমি যেতিয়া আপোনাৰ অনুষ্ঠান কৰিবলৈ আহিছোঁ আপোনাৰ শুভাংগী আমাক কৈছে যে গীতাৱলী ৰাজকুমাৰীক আমি চলচ্চিত্ৰত আকৌ দেখিম নে অভিনয় কৰা এতিয়াতো হললৈ যোৱাই মানুহে বন্ধ কৰি থৈছে হলবিলাক যিহেতু বন্ধ চলচ্চিত্ৰৰ প্ৰতি চলচ্চিত্ৰৰ মাধ্যমেৰে যিহেতু এখন জগতলৈ আহিছিলোঁ গতিকে যদিও ধাৰাবাহিকসমূহ কৰোঁ চলচ্চিত্ৰৰ প্ৰতি এটা সুকীয়া মৰম এটা আছে আৱেগ এটা আছে আৰু মাজতে বহুকেইখন চলচ্চিত্ৰ মোৰ ওচৰলৈ আহিছে যদিও মই বিভিন্ন কাৰণত কৰিব পৰা নাছিলোঁ যিহেতুকে মই ইয়াতে কলেজ এখনত কৰি আছোঁ গতিকে মই সময়টো মিলোৱাটো বৰ কঠিন হৈ পৰে আৰু চলচ্চিত্ৰ বুলি ক'লেও মই যেনেকৈ এতিয়া বান্ধোনৰ চৰিত্ৰটো কৰি আছোঁ যেনেকৈ এটা শক্তিশালী চৰিত্ৰ মানুহৰ মনত সাঁচ বহুৱাব পৰা এটা চৰিত্ৰ তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ পালেহে মোক অসমৰ দৰ্শক ৰাইজে চলচ্চিত্ৰত আকৌ দেখা পাব হয় ধন্যবাদ বাইদেউ আপোনাক শেষত এটা প্ৰশ্ন সুধিব আহিছোঁ যে অসমত প্ৰতিভাৰ অভাৱ নাই যথেষ্ট প্ৰতিভা আছে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আপুনি কি ক'ব যিহেতু আপোনাক যথেষ্ট ফ'ল' কৰে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক মই নতুনকৈ যিসকল শিল্পী আহিছে নৱপ্ৰজন্মৰ যিসকল মই বান্ধোনৰ যিসকল শিল্পী সেইসকলৰ কথা লৈ পেলাই কওঁ তেওঁলোক যথেষ্ট আগ্ৰহী আৰু ইমান ভাল লাগে যে শ্বট এটা দিয়াৰ আগে আগে তেওঁলোকে মানে ডিছকাশ্যনবিলাক চাই পেলাই মৰম লাগি যায় যে ইমান কষ্ট কৰিছে মানে কোনে কোনটো ডাইলগ কেনেকৈ ক'ব এক্সাইটেড হৈ থাকে একদম আৰু এতিয়া আচলতে কিছুমান কথা নতুনসকলৰ পৰাহে আমাৰ শিকিবলৈ আছে তেওঁলোকে ধুনীয়াকৈ জিমত গৈছে নিজক মেইনটেইন কৰিছে খোৱা বোৱাবিলাক তেওঁলোকৰ ৰুচিবিলাক কাৰণ পৃথিৱীখনটো বহুত আগবাঢ়ি গৈছে আমি পৃথিৱীৰ লগত আপডেট হৈ থাকিব লগা হৈছে গতিকে তেওঁলোকক এটা কথাই ক'ম যে একাগ্ৰতাৰে আৰু মনত শ্ৰদ্ধাৰ ভাৱ ৰাখি যদি আগবাঢ়ি যায় এই শিল্পৰ যিখন পৃথিৱী শিল্পী হিচাপে তেওঁলোকৰ যি সপোন সেইবিলাক পূৰণ কৰাত আচলতে বহুত সহায় হয় কিন্তু কামৰ প্ৰতি শ্ৰদ্ধা লাগিবই আৰু ভক্তি লাগিবই প্ৰিয় দৰ্শক আজি আমাৰ অনুষ্ঠানটি আমি সামৰিব লৈছোঁ ইতিমধ্যে সকলোৱে জনপ্ৰিয় অভিনেত্ৰী মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে আমাক বহুতো নজনা কথা পোহৰ লাইভৰ জৰিয়তে প্ৰকাশ কৰিলে শেষত গীতাৱলী বাইদেউ আপোনাক আমাৰ পোহৰ লাইভৰ পৰা আমি ধন্যবাদ জনাইছোঁ আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল খুব ভাল লাগিল বান্ধোন সম্পৰ্কেই হওক লকডাউনৰ সম্পৰ্কেই হওক আপোনালোকৰ লগত কথা পাতি আৰু পোহৰ লাইভৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল ৰাইজৰ মাজত বিপুলভাৱে জনপ্ৰিয় হওক সমাদৃত হওক ৰাইজে আঁকোৱালি লওক আৰু ধন্যবাদ প্ৰিয় দৰ্শক আজি অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত ধন্যবাদ